চিলাপথাৰত শিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। শিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন দল সংগঠন। চিলাপথাৰ বিহুৱা শিল্পী সমাজ AJYCPৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে চেচি বৰগাঁও সংৰক্ষণ মুক্ত বিধানসভা দাবী সমিতিৰ বিষয়ববীয়াসকলো। অসম জাতীয়তাবাদী যুৱ পৰিষদ আটাচুৰো শ্ৰদ্ধাঞ্জলি জ্ঞাপন। SMSS চুতীয়া জাতি ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থায়ো জনালে শ্ৰদ্ধাঞ্জলি। গোৰ্খা ছাত্ৰ সন্থা নাথ যোগী ছাত্ৰ সন্থা বংগালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কোচ ৰাজবংশী ছাত্ৰ সন্থা বীৰ লাচিত সেনা চিলাপথাৰ প্ৰেছ ক্লাব আদিৰো শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এইদৰে কণ্ঠশিল্পী গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুত ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰিছে। সকলোৱে শোক প্ৰকাশ কৰিছে আৰু দেখিবলৈ পোৱা গ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাটাও দল সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে আৰু শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ সংগ্ৰাম সমিতিৰ মন্ত্ৰী প্ৰদান কৰিলোঁ। তাৰ লগে লগে চিচি বৰগাঁও সমষ্টিৰ সংগ্ৰাম সমিতিও আমি মন্ত্ৰী প্ৰদান কৰিলোঁ। ইয়াৰ পিছত আমি অসমীয়া জাতি মাটিৰ গান গোৱা, অসমীয়াৰ আৱেগক প্ৰাধান্য দি গণশিল্পী হিচাপে খ্যাত আমাৰ বিপ্লৱী কণ্ঠগৰাকী ৰাজীৱ শদিয়া আকস্মিকভাৱে যোৱা পৰহি এটা সংগীতানুষ্ঠানত তেখেত হঠাৎ অসুস্থ হয় আৰু যোৱাকালি GMC চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰাৰ পাছতেই সমগ্ৰ অসমবাসীৰ লগতে আমিও মৰ্মাহত হৈছোঁ। আমি শোকাকুল হৈ পৰিছোঁ। আমি এই ভোগালীৰ উৰুকা নিশা এনেকুৱা এটা খবৰে আমাক সকলো অসমবাসী ৰাইজকে মৰ্মাহত কৰিছে। আমি আচলতে এই শোক আমি ধৰি ৰাখিব পৰা নাই। গতিকে আমি চিলাপথাৰবাসীয়ে, আমি চিচি বৰগাঁওবাসীয়ে, আমি ধেমাজিবাসীয়েও আমাৰ এই সমষ্টিটোৰ কাৰণে, আমাৰ ধেমাজিবাসী ৰাইজৰ কাৰণে তেখেতে বহু অৱদান আগবঢ়াই থৈ গৈছে। অসমীয়া জাতিৰ কাৰণে তেখেতে যিকেইটি গীতৰ জৰিয়তে আচলতে অসমীয়া জাতিটোৰ ভৱিষ্যতৰ কাৰণে আমাক যি তেওঁ অৱদান আগবঢ়াই গ'ল। গতিকে এনেকুৱা মহান ব্যক্তিগৰাকীক আমি আচলতে আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই নিজকে বহুত দুখী অনুভৱ কৰিছোঁ।